যোৱা দুদিনৰ আগতে বাংলাদেশত এজন হিন্দু যুৱকক জীৱন্তে জ্বলাই দিয়াৰ যিটো ঘটনা, এই ঘটনাটোৰ পৰা আমি বহুত কথা ভাবিবলৈ বাধ্য হৈছো। আৰু ইয়াৰ লগতে আমি এইকেইদিন দেখা পাইছো যে বাংলাদেশত সঘনাই ভাৰত বিৰোধী শ্লোগান দিয়া আৰম্ভ কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে অসমকে ধৰি উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যক বাংলাদেশৰ লগত সামিল কৰিবৰ কাৰণে হুংকাৰ প্ৰদান কৰিছে আৰু ইয়াৰ ওপৰত এক গভীৰ ষড়যন্ত্ৰ চলিছে। ই সমগ্ৰ অসমীয়া জাতিটোৰ কাৰণে এক ভৱিষ্যতৰ ভয়াৱহ ইংগিত বহন কৰিছে। এটা কথাটো হ'ল, যদি ভাৰতে বাংলাদেশক সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে বাংলাদেশ জন্মই নহলহেঁতেন। আজি বাংলাদেশত থকা নপুংসকবোৰে অসমক দম দিবলৈ আৰম্ভ কৰিছে, খাই পাত ফলা জাত। যদি ভাৰতে উভতি ধৰিবলৈ হয়, যদি অসমে উভতি ধৰিবলৈ হয়, তহঁতি চকুৰে সৰিয়হ ফুল দেখিবি। গতিকে অসমৰ লগত ভাৰতৰ লগত এই ধৰণৰ তেওঁলোক কৰ্মকাণ্ড কৰা বন্ধ কৰ। আৰু ইয়াৰ লগতে আমি জাতীয় সংগ্ৰামী সেনা অসমে সমগ্ৰ অসমবাসী ৰাইজলৈ আমি এটা আহ্বান জনাইছো। সমগ্ৰ অসমবাসী ৰাইজ সজাগ হওক, কাৰণ নামনি অসমৰ পিছত এতিয়া সমগ্ৰ উজনি অসমত অবৈধ সন্দেহযুক্ত নাগৰিক বাংলাদেশী মিয়াৰ এতিয়া প্ৰব্ৰজন ঘটিছে। পকা মিস্ত্ৰীৰ ৰূপত, আপোনাৰ মাছৰ বেপাৰীৰ ৰূপত, ফেৰীৱালাৰ ৰূপত এতিয়া গাঁৱে ভূঞে সন্দেহযুক্ত নাগৰিকৰ চলাচল আৰম্ভ হৈছে। আৰু ই সমগ্ৰ জাতিটোৰ কাৰণে এটা শংকাৰ বিষয়। আমি অসমখনক বাংলাদেশ পাকিস্তান হ'বলৈ আমি এৰি দিব নোৱাৰো। আজিৰ তাৰিখত যদি আমি অসমৰ এই বাংলাদেশী আগ্ৰাসন ৰোধ কৰিব নোৱাৰো, তেতিয়াহ'লে কিন্তু জাতিটোৰ ধ্বংস অনিবাৰ্য। আৰু এই বাংলাদেশী মিয়াবোৰ হৈছে অসম আৰু অসমীয়া জাতিটোৰ কাৰণে শ্ল' পয়জন। আৰু এই বাংলাদেশী মিয়াবোৰে অসমতে থাকি অসমীয়া মানুহক কাটি নদীত উটুৱাই দিম বুলি ক'ব পৰা হ'ল। আৰু এতিয়া চাই থকা সময় নহয়। এইখন অসম হয়, এখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত বাংলাদেশী মিয়াৰো এটাৰো দম ভালি আমি সহ্য নকৰো। গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি সজাগ হ'বলৈ আহ্বান জনাইছো। আৰু এটা আমি কথা ক'বলৈ বিচাৰিছো যে আজিৰ তাৰিখৰ পৰা সমগ্ৰ অসমবাসী ৰাইজে গাঁৱৰ মূৰত চকু দিয়ক। যদি গাঁৱত কেনেবাকৈ সন্দেহযুক্ত অচিনাকি মানুহ দেখা পায়, সকলোৱে খেদা আৰম্ভ কৰক। গাঁৱত কোনো কাৰণতে সন্দেহযুক্ত অচিনাকি মানুহৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰক। আৰু অসমবাসী ৰাইজে ঘৰে প্ৰতি গাই প্ৰতি একোখনকৈ হেংদাং ৰখাৰ ব্যৱস্থা কৰক। প্ৰতিজন অসমবাসী ৰাইজে ঘৰত একোখনকৈ হেংদাং ৰখাৰ ব্যৱস্থা কৰক। আৰু আমি জাতীয় সংগ্ৰামী অসমে নতুন বছৰৰ আৰম্ভণি হোৱাৰ লগে লগে এই বাংলাদেশী যিবিলাক মিয়া আছে, এই মিয়া আৱৰ্জনাবিলাকক আমি পুনৰ উজনি অসমৰ পৰা আমি খেদাৰ ব্যৱস্থা কৰিম। গতিকে নতুন বছৰৰ সোমোৱাৰ আগতেই যিসকল বাংলাদেশী মিয়াই উজনি অসমত দপদপাই আছে, টিঘিল ঘিলনি মাৰি আছে, সকলোখিনি বাংলাদেশী মিয়াই তালি টোপোলা বান্ধি নতুন বছৰ আৰম্ভ হোৱাৰ আগতে উজনি অসম ত্যাগ কৰক। অন্যথা আমাৰ সন্মুখত পৰিলে কিন্তু অৱস্থা বেয়া হ'ব। কোনো কাৰণতে উজনি অসমত বাংলাদেশী মিয়াৰ আমি দপদপনি সহ্য নকৰো। আৰু দ্বিতীয়তে, শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, নামঘৰৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিকৰ পৰা উদ্ধাৰ কৰা যি অভিযান আৰম্ভ কৰিছে, তাক আমি সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছো। আৰু মুখ্যমন্ত্ৰী মহোদয়ে বাংলাদেশী মিয়াৰ আগ্ৰাসন ৰোধ কৰাৰ কাৰণে যি পদক্ষেপ লৈছে, তাক আমি সমৰ্থন জনাইছো। আৰু মুখ্যমন্ত্ৰীয়ে কঠোৰতকৈ কঠোৰভাৱে এই বাংলাদেশী মিয়াৰ আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি জাতীয় সংগ্ৰামী অসমেও আমি আপোনাৰ সংবাদমেলৰ জৰিয়তে আপোনালোকৰ সন্মুখত আমি ঘোষণা কৰিছো যে নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে উজনি অসমৰ পৰা পুনৰ বাংলাদেশী মিয়াক খেদা আমি অভিযান আৰম্ভ কৰিম। এটাও বাংলাদেশী মিয়া উজনি অসমত কোনো কাৰণে থাকিব নোৱাৰিব। দেখা পাইছো যে দীৰ্ঘ সময়ৰ পৰা আচলতে জেহাদীক আশ্ৰয় দিয়া বাংলাদেশত পুনৰবাৰ এগৰাকী ব্যক্তিক যি ধৰণে নিৰ্মমভাৱে অত্যাচাৰ কৰি হত্যা কৰিলে, সেই ঘটনাই আচলতে গোটেই দেশ জোকাৰি গৈছে। আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰাও তেনে কাৰ্যক ধিক্কাৰ দিছো। আৰু সমান্তৰালকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী তথা ভাৰতৰ গৃহমন্ত্ৰী মহোদয়লৈ আমি এটা আহ্বান জনাব বিচাৰিছো যে এই জেহাদী কাৰ্যকলাপত জড়িত থকা বাংলাদেশক ভাৰতৰ মানচিত্ৰৰ পৰা যাতে নিঃশেষ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে।
মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ এটা আমি জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা আহ্বান জনাইছো ভাৰতৰ যিমান সংখ্যক আচলতে সামৰিক আচলতে বাহিনী আছে বা সামৰিক পাৱাৰ আছে সেই সামৰিক পাৱাৰ লগাই ভাৰতৰ মানচিত্ৰৰ পৰা যাতে তেওঁলোকক গোটেই পৃথিৱীৰ মানচিত্ৰৰ পৰা যাতে বাংলাদেশক নিক্ষেপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাকে আমি আহ্বান জনাইছো আৰু সমান্তৰালকৈ ইতিমধ্যে আমাৰ জাতীয় সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় সভাপতি মহোদয়ে এটা আপোনালোকৰ আগত স্পষ্ট কৰি দিছে যে নতুন বছৰৰ অহাৰ লগে লগে আমি উজনি অসমৰ পৰা যিসকল সন্দেহযুক্ত যিসকল আচলতে যাক আমি মিয়া বুলি অভিহিত কৰিছো আমি পূৰ্বৰ পৰা এটা কথা কৈ আহিছো যে উজনি অসম মিয়ামুক্ত হ'ব লাগিব কেৱল উজনি নামনি বুলি নহয় গোটেই অসমৰ পৰাই আচলতে সন্দেহযুক্ত নাগৰিকসমূহ সন্দেহযুক্ত মানুহসমূহ যাতে বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাত আমি ইতিমধ্যে সহযোগিতা আগবঢ়াই আহিছো এটা কথা আমি আজি সংবাদ মেলৰ যোগেদি জনাব বিচাৰিছো আমি ইয়াৰ পূৰ্বেও শিৱসাগৰত বিশেষকৈ এখন কৃষক বজাৰ আছে এই কৃষক বজাৰখন আৰম্ভণিৰ পৰা যিহেতু কৃষকৰ সুবিধাৰ কাৰণে বা শিৱসাগৰৰ খিলঞ্জীয়া মানুহখিনিয়ে সুবিধা পোৱাকৈ আচলতে বজাৰখন বহুৱাৰ ব্যৱস্থা কৰিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি শেহতীয়াকৈ দেখা পাইছো যে কিছুমান অখিলঞ্জীয়া যাক আমি সন্দেহযুক্ত বুলি অভিহিত কৰো তেনেকুৱা অখিলঞ্জীয়া বা সন্দেহযুক্ত একাংশ মিয়া মানুহে আচলতে মিয়া ব্যৱসায়ীয়ে এই আমাৰ খিলঞ্জীয়াৰ বজাৰখন দখল কৰিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে শিৱসাগৰৰ পৌৰসভাই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমি পুনৰ এটা কথা আপোনালোকৰ জৰিয়তে জনাই দিব বিচাৰিছো যে অনতি পলমে যদি শিৱসাগৰ প্ৰশাসন বা অসমৰ প্ৰশাসনে এই আৱৰ্জনাসমূহ দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি নতুন বৰ্ষ সোমোৱাৰ লগে লগে জাতীয় সংগ্ৰামী সেনাই পুনৰ এই যিসমূহ আৱৰ্জনা যাক আমি মিয়া বুলি অভিহিত কৰিছো তাক আমি পুলিয়ে পোখাই শিৱসাগৰ তথা অসমৰ পৰা বাহিৰ কৰি দিবলৈ বাধ্য হ'ম আৰু এই ক্ষেত্ৰত যিকোনো অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে ইয়াৰ আগতো আমি কৈছো যে আমি যেতিয়া এই কৃষক বজাৰৰ পৰা এই মিয়া মানুহবোৰ আচলতে অতৰাই দিয়াৰ চেষ্টা কৰিছিল তাত শিৱসাগৰ জিলা প্ৰশাসনে আমাৰ জাতীয় সংগ্ৰামী সেনাৰ বহু কেইজন সদস্যক আচলতে আটক কৰিছিলে গতিকে অনাগত দিনত এই কাৰ্যসূচীত শিৱসাগৰ জিলা প্ৰশাসন বা অসম চৰকাৰ বা অসমৰ প্ৰশাসনে যাতে সহায় সহযোগিতা কৰি আমি সঁচা অৰ্থত অসমখনত যি একতাৰ দোলেৰে হিন্দু মুছলমান সকলোৱে যি বছৰ বছৰ ধৰি বাস কৰি আহিছে এই একতাৰ এনাজৰীডাল যাতে সদায় সুদৃঢ় হৈ থাকে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আজি সংবাদ মেলৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছো